হয়, নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্ম জয়ন্তী উপলক্ষে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত গোসাইগাঁও চহৰত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মই সেই শোভাযাত্ৰা দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। আজি দেখা গৈছে গোসাইগাঁও চহৰৰ মাজমজিয়াত এনেদৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত কেইবা শতাধিক ইয়াতে অংশগ্ৰহণ কৰিছে, ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মকৰ্তাসকল ইয়াত অংশগ্ৰহণ কৰিছে, স্থানীয় ৰাইজ অংশগ্ৰহণ কৰিছে আৰু গোসাইগাঁও পৌৰসভাৰ সভাপতি ইয়াতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখা গৈছে। আমি ইহঁতৰ লগত কথা পাতিব বিচাৰিম। আমি প্ৰথমতে কি ক'ব, আজি সাংস্কৃতিক শোভাযাত্ৰা এখন উলিওৱা হৈছে, কি ক'ব? আজি গোসাইগাঁও সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত আজি নেতাজীৰ 128তম জন্মজয়ন্তী উদযাপন কৰা হৈ আছে। আৰু আপোনালোকে জানে নেতাজীয়ে যি ভাৰতৰ সপোন দেখিছিল, এই কিন্তু সপোন আজিও বাস্তৱায়িত হোৱা নাই বুলি আমি এজন ভাৰতীয় হিচাপে অনুভৱ কৰোঁ। কাৰণ সেই সময়ত নেতাজীৰ যি আহ্বান আছিলে, নেতাজীৰ যি সপোন আছিলে, নেতাজীয়ে যিখন ভাৰতবৰ্ষ বিচাৰি আছিল, সেই সময়ত যিমান নেতাজীৰ প্ৰয়োজন আছে, আজি ভাৰত স্বাধীন হোৱাৰ পিছত নেতাজীৰ প্ৰয়োজনীয়তা আৰু অধিক বৃদ্ধি পাইছে। সেইকাৰণে নেতাজীৰ যিটো আদৰ্শ আছিল, নেতাজীৰ যিটো সপোন আছিল, নেতাজীয়ে বিচাৰিছিল যে আমি প্ৰথমতে আমাৰ চৰিত্ৰটো গঠন কৰিব লাগিব, আমি মানুহ হ'ব লাগিব। যদি এই ভাৰত মাতাক যদি আমি সঁচাকৈ যদি আমি বিশ্বত আমি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি আমাৰ চৰিত্ৰখিনি পৰিৱৰ্তন কৰিব লাগিব। আজি চাব আপুনি, আমি ভাৰতবৰ্ষত চাগে 130 কোটিৰ ওপৰত মানুহ আছোঁ, কিন্তু আমি জনসংখ্যা হ'ব পাৰে, কিন্তু আমি মানুহ কিমানজন আছোঁ? গতিকে এই যে আজি গোসাইগাঁও সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু গোসাইবাসীৰ উদ্যোগত যি নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লগা উন্মোচন হ'ব আজিৰ তাৰিখত, বা যিটো আজি এই আমাৰ শোভাযাত্ৰা উলিয়াইছে, ইয়াৰ মাধ্যমত আমি গোটেই ভাৰত তথা অসমৰ যুৱ প্ৰজন্মক আমি নেতাজীৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰোঁ। আমি আহ্বান জনাব বিচাৰোঁ যে আমি প্ৰকৃত ভাৰতীয় যদি হ'বলগীয়া হয়, ভাৰত মাতাৰ সন্তান হিচাপে যদি আমি গৰ্ব কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি নেতাজীৰ আদৰ্শক আমি আঁকোৱালি ল'ব লাগিব। তেতিয়াই আমি ভাৰতক বিশ্বৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। আজিৰ তাৰিখত যি নিস্বাৰ্থ যি বলিদান আছিলে নেতাজীৰ, সঁচাকৈ আজি বহু স্বাধীনতা সংগ্ৰামীয়ে ভাৰত মাতাৰ কাৰণে তেজ দিছে। কিন্তু আমি যদি লক্ষ্য কৰোঁ, সেই সময়ত ব্ৰিটিছৰ মানে খেদিবলগীয়া যিটো কথা আছিলে, বা ভাৰতৰ মানুহক যিটো সপোন দেখাইছিল যে আমি ইংৰাজৰ এই শক্তিশালী ইংৰাজক আমি পৰাভূত কৰিব পাৰোঁ, একমাত্ৰ নেতাজী দ্বাৰা এইখিনি সম্ভৱ আছে। ধন্যবাদ থাকিল। হয়, আজি দেখা গৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি প্ৰতিমূৰ্তি সেয়া লৈ এনেদৰে শোভাযাত্ৰা উলিয়াইছে। গোসাইগাঁও চহৰৰ মাজমজিয়াত এনেদৰে শোভাযাত্ৰা উলিয়াইছে। আমি কথা পাতিব বিচাৰিম গোসাইগাঁও চহৰৰ পৌৰপতি আছে, তেখেতৰ লগত কি ক'ব? আজি এই যে 128তম জন্ম দিৱস উপলক্ষে আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা শোভাযাত্ৰা ওলোৱা হৈছে গোসাইগাঁও মিউনিচিপালিটি বোৰ্ড এৰিয়াত। আমাৰ অল আছাম বেংগলী ফেডাৰেশ্যন, ডিষ্ট্ৰিক্ট বেংগলী ফেডাৰেশ্যনৰ উদ্যোগত। আৰু এই শোভাযাত্ৰাটো এটা ডাঙৰ মেছেজ হয়, আমাৰ নিজৰ মাজত সমন্বয় ৰক্ষা কৰা তথা আমাৰ বুৰঞ্জীত যিটো নেতা আছিলে, যিমান যে প্ৰথম 10জন নেতা যোনে মানে স্বাধীনতাৰ সংগ্ৰামৰ আগভাগ লৈছিলে, তেওঁৰ বিষয়েও আমাৰ নৱ প্ৰজন্মই যাতে বুজি পায়, সেইটোৰ কাৰণে এইটো শোভাযাত্ৰাটো উলিওৱা হৈছে। এইটো আমি প্ৰত্যেক বছৰে আমি উদযাপন কৰোঁ আৰু ইয়াৰ মাজেৰে এটা যাতে ভাল বাৰ্তা যায় যে তেওঁৰ যিটো এটা সংগ্ৰামত যিটো অৰিহণা আছিলে, সেইটো যেন আমাৰ বুজি পায়। আজি প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব নেকি? আজি প্ৰতিমূৰ্তিও উন্মোচন আছে। আমাৰ চৰকাৰৰ পৰা এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, এইটো গোসাইগাঁও বজাৰতে। এইটো আমি অলপ পিছত শোভাযাত্ৰাৰ পিছত এইটো উন্মোচন কৰা হ'ব। ইয়াতে প্ৰগ্ৰামত আমাৰ কোন কোন আছে মই বিশেষকৈ নাজানো, কিন্তু আমাৰ BTC চৰকাৰৰ এক্সিকিউটিভ মেম্বাৰ তথা আমাৰ ডাঙৰ ডাঙৰ নেতা আহিব আৰু প্ৰগ্ৰাম ছিটত আপোনালোকে পাই যাব, এতিয়া গম পাব। হয়, ধন্যবাদ থাকিল। হয়, আজি যিহেতু নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম যি জন্ম জয়ন্তী, এই জন্ম জয়ন্তী উপলক্ষে এনেদৰে গোসাইগাঁও চহৰৰ মাজমজিয়াত দেখা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে আৰু সেই শোভাযাত্ৰা আমি দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। ইয়াতে গোসাইগাঁও চহৰৰ মাজমজিয়াত এনেদৰে কিন্তু ওলাইছে। ইয়াত নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবি গাড়ীত লৈ এটা ফুলৰ মালাৰে আৱৰি এনেদৰে শোভাযাত্ৰা উলিওৱা হৈছে। আমি সেই দৃশ্য আমি দেখুৱাইছোঁ। আৰু তাৰ লগতে ইয়াতে দেখা গৈছে যে এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে এক দীঘলীয়া শাৰী আমি দেখা পাইছোঁ। আৰু
সেই দৃশ্য আমি দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। এনেদৰে কিন্তু আজি গোসাইগাঁও চহৰৰ মাজমজিয়াত যি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্ম জয়ন্তী উপলক্ষে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত এনেদৰে শোভাযাত্ৰা উলিওৱা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।